হয়, আপোনালোকে ঠিকেই শুনিছে যে গুৱাহাটী আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত আপুনি যদি বিএডৰ এণ্ট্ৰেন্স ক্ৰেক কৰিব বিচাৰে তেতিয়াহ'লে কিমান নাম্বাৰ পাব লাগিব অৰ্থাৎ কিমান মাৰ্কছ আপোনালোকে পাব লাগিব আৰু তাতে কাট অফনো কিমান যায় তাৰ ওপৰতে মই এই ভিডিঅ'টো আনিছোঁ। নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। যদি আপুনি অহা বৰ্ষত ডিব্ৰুগড় অথবা গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত যদি আপুনি বিএড কৰিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, কিয়নো আপুনি জানিব লাগিব যে আপুনি তাৰ আণ্ডাৰত যদি বিএড কৰিব বিচাৰে সেই দুখন ইউনিভাৰ্চিটি আণ্ডাৰত তেতিয়াহ'লে আপুনি তাত যিটো এণ্ট্ৰেন্স কণ্ডাক্ট কৰে আপুনি বিএড কৰিবলৈ হ'লে সেই এণ্ট্ৰেন্সত কিমাননো আপুনি মাৰ্কছ পাব লাগিব, ঠিক আছে। আৰু তাতে কাট অফ মাৰ্কনো কিমান যায়, যোৱা বৰ্ষত কিমাননো গৈছিল সেইটো আপোনালোকে জানিব লাগিব, ঠিক আছে। এতিয়া যদি মই এইবাৰৰ ক্ষেত্ৰত ক'বলৈ যাওঁ, প্ৰথমে মই গুৱাহাটী ইউনিভাৰ্চিটিলৈ আহিছোঁ। গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত যদি আপুনি বিএড কৰিবলৈ হয় তাতে এটা এণ্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰা হয় আৰু সেই এণ্ট্ৰেন্সটোত আপোনাৰ 400 মাৰ্কৰ হয় আৰু তাতে সম্পূৰ্ণ 100টাকৈ কুৱেশ্যন আহে। পাৰ কুৱেশ্যন 4 মাৰ্কছকৈ আহে। যদি আপুনি এটা কুৱেশ্যন আপুনি ভুল কৰে তেতিয়াহ'লে আপোনাৰ তাতে নিগেটিভ মাৰ্কছ আছে। আপোনাৰ এটা কুৱেশ্যন ভুল হ'লে আপোনাৰ 1 নম্বৰ কাটিব আৰু যদি আপোনাৰ এটা কুৱেশ্যন শুদ্ধ হয় তেতিয়াহ'লে আপুনি 4 নম্বৰ পাব, ঠিক আছে। আৰু তাতে যদি এই বৰ্ষৰ কথা আমি ক'বলৈ যাওঁ অৰ্থাৎ 2025 চনত যিয়ে বিএডৰ এণ্ট্ৰেন্স দি গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত বিএড কৰি আছে তাতে এইবাৰ কাট অফ মাৰ্কছটো যদি আপুনি ক'বলৈ যায় আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত 80 আছিল। যোনে 80 অথবা তাতকৈ বেছি পাইছে তেওঁলোকে গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত বিএড কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে যিকোনো কোনোবা এখন কলেজত তেওঁলোকে ছিট পাই গৈছে আৰু যিসকল ৰিজাৰ্ভ কেটেগৰী ৰিজাৰ্ভৰ ক্ষেত্ৰত 60 মাৰ্কছ গৈছে। আৰু এতিয়া মই আহিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ক্ষেত্ৰলৈ। ডিব্ৰুগড় ইউনিভাৰ্চিটিও এটা এণ্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰে। যদি ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত আপুনি বিএড কৰিব বিচাৰে তেতিয়াহ'লে প্ৰথমে আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত যিটো সেই এণ্ট্ৰেন্স এক্সাম পাতে তাতে আপুনি বহিব লাগিব আৰু এই বৰ্ষত যদি আপুনি ক'বলৈ যায় 70 মাৰ্কৰ এটা এক্সাম পাতে, ঠিক আছে। 70ৰ ভিতৰত কিন্তু আপুনি 30 পাবই লাগিব, 30 পালেহে পাছ কৰিব। কিন্তু সেই যিটো মাৰ্কছ সেই মাৰ্কছটো অলপ আগতকৈ এবাৰ অলপ বাঢ়িছে। আগতে 70ৰ ভিতৰত 24 পালেই পাছ কৰি গৈছিল, এবাৰ অলপ বাঢ়ি পিনে কিমান হ'ল 30 পালেহি। গতিকে 30 পালেহে মানে পাছ কৰিব। কিন্তু এনেকুৱা নহয় যে এইবাৰ আমাৰ ডিব্ৰুগড়ৰ ক্ষেত্ৰত 30 আছে আৰু গুৱাহাটীৰ ক্ষেত্ৰত 400ৰ ভিতৰত ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আছে আপোনাৰ 60 মাৰ্কছ আৰু আন ৰিজাৰ্ভৰ ক্ষেত্ৰত আছে 80। কিন্তু সেইটো যে একেই থাকিব তেনেকুৱা নহয়, যিহেতু পঢ়া ল'ৰা ছোৱালীৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে, কম্পিটিশ্যন বাঢ়ি গৈ আছে, হয়তো অহা বৰ্ষত সেইটো আৰু অলপ বাঢ়ি যাবও পাৰে। গতিকে আমাৰ হাতত সেই কাট অফ মাৰ্কছটো আমাৰ হাতত নাই যিহেতু, ঠিক আছে। গতিকে আমাৰ হাতত এটাই বস্তু আছে, আমি ভালকৈ পঢ়িব লাগিব। যিহেতু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত অলৰেডি নটিফিকেশ্যন ওলাই গ'ল কেতিয়া বিএড অনুষ্ঠিত হ'ব, মানে কেতিয়া এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত হ'ব, তাৰ ওপৰত মই ভিডিঅ' দিয়া হৈ আছে। কিন্তু আমি এতিয়া কৰিব লাগিব কি, পঢ়িব লাগিব। আমি এতিয়া কেনেকৈ পঢ়িব লাগিব, কি পঢ়িব লাগিব? মেইনলি আপুনি যদি ভালকৈ পঢ়ে তেতিয়াহ'লে আপুনি গভৰ্ণমেণ্ট কলেজৰ আণ্ডাৰত তেতিয়া আপুনি ছিট পাব। আপুনি যদি ভাল মাৰ্কছ পায় তেতিয়া আপোনাৰ সুবিধা হ'ব কি, আপোনাৰ খৰচটো কম হৈ যাব। এতিয়া বহুতে কয় যে বিএড কৰিলে বহুত পইচা লাগে, বহুত খৰচ হয়। য়েছ, বহুত খৰচ হয় যদি আপুনি প্ৰাইভেটত পায়। যদি আপুনি চৰকাৰীত পায় অলপ খৰচটো কমি যাব। কিয়নো মই এতিয়া নিজেও মানে বিএড বৰ্তমান মই কৰি আছোঁ। মই CT গোলাঘাটত কৰি আছোঁ। গতিকে তেনেকৈ আপুনি যদি আপোনাৰ কিন্তু চাৰ্টিফিকেটত একো কিন্তু পাৰ্থক্য নাহে দেই, আপোনাৰ একেই থাকিব, জাষ্ট আপোনাৰ খৰচটো অলপ কমি যাব। বাকী এই যি বিএডৰ এণ্ট্ৰেন্স আপুনি ডিব্ৰুগড়ে হওক বা গুৱাহাটীয়ে হওক তাত আপোনাৰ পলিটি কুৱেশ্যন কিন্তু বহুত আহে দেই, বহুত বেছিকৈ আহে। আপোনালোকে নিজেও হয়তো যদি কুৱেশ্যন পেপাৰখন চাই আপোনালোকে দেখা পাব। গতিকে মই পলিটিৰ 12টা ক্লাছ মই ইউটিউবত মই আপলোড কৰা হৈ আছে। আৰু যিহেতু এণ্ট্ৰেন্সটোত কিন্তু আপোনাৰ ইংলিছতে আহিব, চব কুৱেশ্যন ইংলিছতে আহিব, অসমীয়াত নাহে। গতিকে মই ইংলিছতে 12টা ক্লাছ মই কৰি থৈছোঁ। গোটেইকেইটা মিলাই খুব বেছি তাৰ লেংথটো হ'ব 3.5 ঘণ্টামান হ'ব। 3.5 ঘণ্টাত আপোনাৰ পলিটি প্ৰায় আপোনাৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব। আপোনালোকে সেই ক্লাছকেইটা কৰি লওক। আৰু বাকী এতিয়া টপ 20টা মষ্ট
ইম্পৰ্টেণ্ট কুৱেশ্যনো মই দি আছোঁ আপোনালোকে সেই ক্লাছকেইটাও কৰক আপোনালোকে নিজে ভিডিঅ'কেইটা এবাৰ চাই লওক আপোনালোকে চালে গম পাব যে একচুৱেলি সেইকেইটা আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ হয় নে নহয় আপুনি এবাৰ জাষ্ট চালে গম পাব গতিকে আপোনালোকে সেই ভিডিঅ'কেইটাও চাওক আপোনালোকে মিছ নকৰিব বাকী আপোনালোকে এতিয়াৰ পৰা প্ৰস্তুতি চলাই দিয়ক বাকী আজিলৈ আহিছোঁ পৰৱৰ্তী সময়ত মই আৰু এনেকুৱা মই ইনফৰ্মেটিভ ভিডিঅ' মই লৈ আনিম বিএডৰ সম্পৰ্কীয় গতিকে আপোনালোকে যাতে এই ভিডিঅ'বিলাক মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয়কৈ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰো কৰি দিব ধন্যবাদ